প্ৰথমে মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীক আমি অনুৰোধ জনাইছোঁ যে ইমান এটা ডাঙৰ এটা পদক্ষেপ হাতত লৈছে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে আমাৰ ৰাইজৰ এই অঞ্চলৰ ৰাইজে বিশেষকৈ আমি এটা কথা ক'ব বিচাৰিছোঁ যে নিচিমপুৰৰ যিটো ৰাইজ বিশেষকৈ আমাৰ এই সন্মানীয় খুৰা যে আছে এই খুৰা এখেতৰ মাটি আৰু বহুতৰে মাটি গৈছে আৰু সকলোকে মই মানে অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই মাটিখিনি বিনা পইচাত যে দান কৰিছে আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পদক্ষেপটো হাতত তোলাৰ কাৰণে আমাৰ হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহৰ আমাৰ এই 5টা পঞ্চায়তৰ আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা ইতিহাস সৃষ্টি হ'ব যে আমি ৰাইজে কিয় আজি কৰিব বিচাৰিছোঁ আৰু সকলো ৰাইজে ইমান ঠাণ্ডাৰ মাজত কিয় ওলাই আহিছে বিনা হাতত সেই ওলাই আহিছে এটাই কাৰণ যে মা দেউতাই যেনেকুৱা ল'ৰা ছোৱালীক লালন পালন কৰি ডাঙৰ দীঘল ঠিক তেনেকুৱা প্ৰতিটো দেশপ্ৰেমিক প্ৰতিটো মানুহৰ দায়িত্ব সচেতন ব্যক্তিৰ দায়িত্ব যে নেক্সট প্ৰজন্মৰ কাৰণে কিবা ভাল কাম কৰি থৈ যাব লাগে এইটোই সেইকাৰণে মই আহ্বান কৰোঁ সকলো ৰাইজক আপোনালোকে আমাৰ QR কোড আৰু AC নাম্বাৰ দিয়া আছে সকলোৱে সহযোগিতা কৰক আৰু নেক্সট প্ৰজন্মৰ কাৰণে ভাল কাম কৰি থৈ যাওক এইখিনি কৈ মই মোৰ চমু কৰোঁ।